নমস্কাৰ আসাম টক্স ডিজিটেললৈ মই ৰাণীমা বৰঠাকুৰে আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু এই মুহূৰ্তত জনাব বিচাৰিছো যে 2026 বৰ্ষ সমাবলৈ মাজত মাত্ৰ কেইটামান মুহূৰ্ত আছে সকলোৰে দৃষ্টি নিবদ্ধ হৈ আছিল যে 2026ক লৈ নষ্ট্ৰাডামাছে আসলে কি প্ৰেডিকচন আগবঢ়াইছে এই মুহূৰ্তত জনাব বিচাৰিছো যে যি ভৱিষ্যতবাণী নষ্ট্ৰাডামাছে কৰিছে সেই ভৱিষ্যতবাণীক লৈ এটা বিশ্বত খলকনিৰ সৃষ্টি হৈছে কাৰণ প্ৰথম ভৱিষ্যতবাণী নষ্ট্ৰাডামাছে কৰিছে যে তৃতীয় বিশ্বযুদ্ধৰ আশংকা তেওঁ প্ৰকট কৰিছে আশংকাৰ সম্ভাৱনা আছে বুলি উল্লেখ কৰিছে তৃতীয় বিশ্বযুদ্ধৰ আৰু বিশেষকৈ অৰ্থনৈতিক ক্ষেত্ৰত আমি যদি চাবলৈ যাওঁ তেতিয়াহলে শীৰ্ষত থকা দেশৰ ভিতৰত পৰিগণিত হয় আমেৰিকা যুক্তৰাষ্ট্ৰ নষ্ট্ৰাডামাছৰ এবাৰ ভৱিষ্যতবাণী অনুসৰি 2026ত তীব্ৰ অৰ্থনৈতিক সংকটতো পৰিব পাৰে আমেৰিকা গতিকে সেই ভয়ংকৰ ভৱিষ্যতবাণী বুলি ক'ব লাগিব কেইবাটাও ভৱিষ্যতবাণী কৰিছে নষ্ট্ৰাডামাছে আমি এই মুহূৰ্তত জনাইছো প্ৰথমটো ভৱিষ্যতবাণী হৈছে যে 2026ত তৃতীয় বিশ্বযুদ্ধ হোৱাৰ সম্ভাৱনাৰ বিষয়ে ইতিমধ্যে ব্যক্ত কৰিছে নষ্ট্ৰাডামাছে বিশ্বৰ তৃতীয় বিশ্বযুদ্ধৰ পূৰ্ণ আশংকা মধ্যপ্ৰাচ্যৰ পৰাই এই আশংকাৰ আৰম্ভ হ'ব পাৰে অৰ্থনীতিৰ ক্ষেত্ৰতো সংকটৰ সন্মুখীন হ'ব পাৰে আমেৰিকা বিশ্বৰ আগশাৰীৰ দেশসমূহত দেখা দিব পাৰে তীব্ৰ অৰ্থনৈতিক সংকট সমুদ্ৰৰ বাবেও ভয়ংকৰ বিপদৰ সন্মুখীন হ'ব পাৰে সমগ্ৰ বিশ্ব গোলকীয় উষ্ণতাৰ ফলত বিশ্বত দেখা দিব পাৰে খাদ্য সংকটৰ আৰু এআই কুপ্ৰভাৱৰ বিষয়ে কৈছে এআই দ্বাৰাও অৰ্থাৎ আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ দ্বাৰাও কুপ্ৰভাৱ পৰিব পাৰে বিশ্ব মানৱৰ ওপৰত এই মুহূৰ্তত কৈছে যে মানৱ সভ্যতাৰ আসলতে মানৱ সমাজৰ সিদ্ধান্ত ল'ব পৰা ক্ষমতা নাইকিয়া হৈ যাব পাৰে অৰ্থাৎ যি ধৰণে আসলতে মানৱ সভ্যতা বা মানৱ সমাজ এআইৰ ওপৰত নিৰ্ভৰশীল হৈ পৰিছে তাৰ প্ৰতি লক্ষ্য ৰাখিও হয়তো নষ্ট্ৰাডামাছে এই ভৱিষ্যতবাণী কৰিছে যে এআইৰ দ্বাৰাও কুপ্ৰভাৱ পৰিব পাৰে বিশ্ব মানৱৰ ওপৰত আৰু সমগ্ৰ বিশ্ব কেৱল নিৰ্ভৰশীল হ'ব পাৰে এআইৰ ওপৰত নিয়ন্ত্ৰণৰ বাহিৰত ব্যৱহাৰ হ'ব পাৰে আৰ্টিফিচিয়েল ইণ্টেলিজেন্স যুদ্ধৰ পৰিৱেশত পাৰমাণৱিক আক্ৰমণ হোৱাৰ আশংকা প্ৰকাশ কৰিছে নষ্ট্ৰাডামাছে সকলো বিপদৰ হিটলিষ্টত সুইজাৰলেণ্ড থাকিব বুলি ইতিমধ্যে উল্লেখ কৰিছে কেইবাটাও ভৱিষ্যতবাণী কৰিছে আমি পুনৰবাৰ জনাব বিচাৰিছো যে তৃতীয় বিশ্বযুদ্ধৰ আশংকাৰ বিষয়ে ব্যক্ত কৰিছে নষ্ট্ৰাডামাছে আৰু আগশাৰীৰ দেশ বা মহাদেশসমূহত আৰ্থিক সংকটে দেখা দিব পাৰে এই ভৱিষ্যতবাণী নষ্ট্ৰাডামাছৰ আৰু সমুদ্ৰৰ পৰাও তীব্ৰ ক্ষতি হ'ব পাৰে বুলি উল্লেখ কৰিছে আৰু প্ৰাকৃতিক দুৰ্যোগৰ সন্মুখীন হ'ব পাৰে সমগ্ৰ বিশ্ব অৰ্থাৎ ভয়ংকৰভাৱে ভূমিস্খলন হ'ব পাৰে ভয়ংকৰ মহাবিপদৰ সন্মুখীন হ'ব পাৰে বানপানী হ'ব পাৰে ভয়ংকৰ বানপানীৰ সন্মুখীন হ'ব পাৰে আৰু প্ৰাকৃতিক দুৰ্যোগৰ সন্মুখীন হ'ব পাৰে এআইৰ প্ৰভাৱৰ কথা উল্লেখ কৰিছে যে এআইৰ প্ৰভাৱে আসলতে বিশ্ব মানৱক ক্ষতি সাধন কৰিব অৰ্থাৎ মানৱ সমাজৰ সিদ্ধান্ত ল'ব পৰা ক্ষমতা নাইকিয়া হৈ যাব পাৰে আৰু এই তৃতীয় বিশ্বযুদ্ধৰ যি আশংকা কৰিছে সেই তৃতীয় বিশ্বযুদ্ধৰ হয়তো পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰ হ'ব পৰাৰ আশংকা ব্যক্ত কৰিছে নষ্ট্ৰাডামাছে আৰু কৈছে যে ঘেঁহুৰ দাম হয়তো বৃদ্ধি হ'ব পাৰে বৃদ্ধি হোৱাৰ সংকেত দিছে আৰু ৰাতি ৰহস্যময় হামলা বুলি কৈছে ৰাত ক হোগা ৰহস্যময়ী হামলা অৰ্থাৎ ৰাতি ৰহস্যময় আক্ৰমণ হ'ব পাৰে বুলি উল্লেখ কৰিছে আৰু কোনো হয়তো শক্তিশালী ব্যক্তিৰ আকস্মিক মৃত্যু হোৱাৰ ভৱিষ্যতবাণী কৰিছে কোনো শক্তিশালী ব্যক্তিৰ আকস্মিক মৃত্যু হোৱাৰ আশংকা প্ৰকাশ কৰিছে নষ্ট্ৰাডামাছে আৰু সুইজাৰলেণ্ডৰ ক্ষেত্ৰত কৈছে যে সুইজাৰলেণ্ডত ভয়ংকৰ বিপদৰ সন্মুখীন হ'ব পাৰে সুইজাৰলেণ্ডত তীব্ৰ আত্মঘাতী ঘটনা সংঘটিত হ'ব পৰাৰ ব্যক্ত কৰিছে নষ্ট্ৰাডামাছে আৰু সকলো বিপদৰ হিটলিষ্টত সুইজাৰলেণ্ড আছে বুলি উল্লেখ কৰিছে নষ্ট্ৰাডামাছে 2026 বৰ্ষ সোমোৱাৰ প্ৰাক মুহূৰ্তত সকলোৰে দৃষ্টি নিবদ্ধ হৈ থাকে নষ্ট্ৰাডামাছে 2026ক লৈ কি ভৱিষ্যতবাণী কৰিছে ইতিমধ্যে আমি জনাইছো যে কেইবাটাও ভৱিষ্যতবাণী কৰিছে নষ্ট্ৰাডামাছে আৰু সেই ভৱিষ্যতবাণীসমূহ আপোনালোকে স্ক্ৰীনত দেখিবলৈ পাইছে আমি উল্লেখ কৰিছো যে এআইৰ দ্বাৰাও কুপ্ৰভাৱ পৰিব পাৰে বিশ্ব মানৱৰ ওপৰত সমগ্ৰ বিশ্ব কেৱল নিৰ্ভৰশীল হ'ব পাৰে আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ ওপৰত জনসাধাৰণৰ সিদ্ধান্ত ল'ব পৰাৰ ক্ষমতা এআইয়ে কাঢ়ি ল'ব বুলি কৰিছে আৰু যুদ্ধৰ পৰিৱেশত পাৰমাণৱিক আক্ৰমণৰ আশংকা কৰিছে নষ্ট্ৰাডামাছে